জয় আই অসম, গুৰুজন, মা দেউতা, ভাই বন্ধুসকল। আজি আমি চিকাৰ ৰাজস্থানত গধূলি চাহ বিচাৰি ওলাই গৈছোঁ। চাওঁ যে আজি ইয়াত আমাৰ অসমৰ লেখীয়া চাহ পোৱা যায়নে। কিন্তু এটা কথা কওঁ যে অসমৰ চাহৰ লগত কোনো তুলনাই নাই ক'তো। চ' আমাৰ এটাই কথা, ইভিনিং টাইম, এনফিল্ড ৰাইড আৰু এটা কাপ অফ আছাম টি। চ' চাওঁ আগত কি পোৱা যায়। মই আৰু মোৰ ৱাইফ দুইজনী ৰাজস্থানৰ ৰাস্তাত ৰাইড কৰি গৈ আছোঁ। ধুনীয়া বতৰ আৰু ধুনীয়া একদম বতাহ দি আছে আৰু ছানছেট ভিউ হয়, বিকজ ইয়াত 2 ঘণ্টা লেট আপোনাৰ ছানছেট হয়। অসমত 2 ঘণ্টা আগতে হৈ যায়। জিঅ'গ্ৰাফিকেলি এইটো এটা কনচেপ্ট হয়। চ' কিবাকৈ নহয় তিনিচুকীয়াৰ এটা ফিল আমি পাই আছোঁ। আৰু ইয়াত আমি আহি গ'লোঁ। প্ৰথম অলপ চব্জি লৈ লওঁ, এসাঁজ চব্জি, আৰু চাওঁ ইয়াত কি চব্জি পোৱা যায়। সঁচা কথা ক'ব গ'লে আমি যেনেকুৱা চব্জি, শাক পাচলি এইবোৰ খাওঁ, শাক পাচলি বিশেষকৈ ইয়াত পোৱা নাযায়। কিন্তু যিবোৰ ইয়াৰ লোকেল ভেজিটেবলছ হয় সেইবোৰে আমি লৈ আছোঁ আৰু লৈ পিনে এইটোৱে ভেজিটেবল বনাই আমি খাম। বেচিকেলি আমাৰ এটা আপোনালোকে ক'ব পাৰে আদত হৈ গ'ল যে শাক পাচলি আৰু ভাত নহ'লে নহয়। বাট ইয়াত বেছিকৈ মানুহে 3 টাইমে ৰুটি আৰু লাইক এইবোৰ চব্জি খায়। তথাপি আমিও অলপ শিকি আছোঁ। কিন্তু সদায় এটা মনত থাকে যে যেতিয়াও অসমত যাম একদম ভালকৈ একদম চব্জি খাম আৰু যি আমাৰ ভোট জলকীয়া আছে সেইবোৰ লৈ আনিম। বিকজ ইয়াত জলকীয়া আছে কিন্তু সেইবোৰত ইমান জ্বলা নাই আৰু। চ' সেই জ্বলাটো আমি বিশেষকৈ মিছ কৰোঁ। বিকজ অসমত যেতিয়াবা গা বেয়া হয় বা কিবা হয়, জ্বলাটো অলপ কেঁচা খালে জলকীয়া লৈ আমাৰ লওঁ। ভাল হৈ যায়। সৰুৰ পৰাই চাইছোঁ। কিন্তু ক'বলৈ কিন্তু কেঁচা এইবোৰ জলকীয়া একো হেৰি নাই। চ' এইবোৰ কিবা কিবি কিবি চব্জি হয় বাট মই চিনি নাপাওঁ। ইমান আমি নাজানো, বনাবলৈও নাজানো। চ' ঠিক আছে। আৰু এই আংকেলজন বহুতেই ভাল, আমাক খৰবুজা চব্জিবোৰ বুলি কয় ধুনীয়াকৈ এইটো। দি দিয়ে। আৰু ইয়াৰ চব্জি দোকান আপোনালোকে ৰাজস্থান চিকাৰ, একেবাৰে আপোনালোকে ৰাণীচুটি বুলি জেগা হয় তাতে। আৰু ধুনীয়াকৈ এটা কয় নহয় যে ঠিক আছে আৰু এইবোৰ চব্জি লৈ লোৱা হ'ল। চ' এতিয়া চাহ বিচাৰি যাম। বিকজ আগত যিটো চাহ দোকানত আমি খাওঁ সেই চাহ দোকানটো আজি বন্ধ। তো আগত আৰু এটা চাহ দোকান আছে। চ' লেটছ গ' টু ডেট ছাইড চাহ খাবলৈ। চ' সেই ল'ৰাটোৱে এবাৰ আমাক কৈছিলে যে ইয়াত অসমৰ চাহ সিহঁতি ইম্পৰ্ট কৰে আৰু সেইটো চাহেই সিহঁতি বনায়। চ' সঁচাকৈ দেই, এতিয়া মানে যে ৰাজস্থানৰ ৰাস্তাত আমি ৰাইড কৰিছোঁ আৰু বিচাৰিছোঁ অসমৰ টি। বিকজ সঁচাকৈ ক'ব গ'লে যে যিটো টেষ্ট, যিটো ফিল আমাৰ অসমৰ চাহত আছে, চাহ বাগিচাত আছে, সেইবোৰ ক'তো নাপাওঁ। চ' ইয়াত আহি গ'লোঁ বেলেগ চাহ এটা বিচাৰি আহিলোঁ দোকানত। চাহ খাবলৈ। আৰু এইটো দোকানত আপোনালোকে একচুৱেলি চাব পাৰে, চাব ৰাজস্থানত ইমান কেনেকৈ প্লেচ নাই চাহটো বনাইছে। আৰু পিয়ৰ এই চাহ ল'ৰাটোক যেতিয়া সুধিছোঁ, ককাইটোক যেতিয়া সুধিছোঁ, তেওঁ ক'লে যে এই চাহটো ইয়াত সিহঁতি চাহটো দেখি অসমৰ বিশেষকৈ লেখীয়া ফিল অসমৰ হৈ পৰা আছে। গুৱাহাটী ছাইডৰ পৰা সিহঁতি ইম্পৰ্ট কৰে থ্ৰু পাৰ্টিকুলাৰ কাষ্টমাৰ দি। আৰু সঁচাকৈ এই চাহটো মানে চাই পিনে অসমৰ এটা ফিল আমাৰ আহি আছে। চ' সদায় আমি আহোঁ, বিশেষকৈ ইয়াতো আহোঁ। আৰু এটা বেলেগ এটা দোকান আছে য'ত আমি বেছিকৈ চাহ খাওঁ। তাত অসমৰ চাহ আৰু দাৰ্জিলিং টিটো বেছিকৈ পোৱা যায়। চ' বিচাৰি বিচাৰি ফাইনেলি আহিলোঁ। আৰু তাইও চাওক চাহ পায়, একেবাৰে অসমৰ চাহ পায়, এটা বেলেগে ফিলিং হৈ আছে। সঁচা কথা ক'ব গ'লে বিশেষকৈ মিছ কৰিছোঁ ডিব্ৰুগড়ত মোৰ লগৰবোৰ আৰু তিনিচুকীয়া লগৰবোৰ, য'ত লগৰবোৰৰ লগত বহি পিনে এটা চাহ খোৱাৰ এটা যি আনন্দ আছিলে আৰু তাত ধুনীয়াকৈ যে লগৰবোৰৰ লগত হাঁহি ধেমালি, দুনীয়াৰ কথা, সেইবোৰো মিছ কৰি আছোঁ। চ' এইটো গৰম গৰম চাহ লৈ আহিছোঁ। চাই আৰু কি ক'ম, এটা কাপ টি চাই আৰু চাই কিমান যে মেমৰি আছে এই চাহৰ লগত। চ' গৰম গৰম চাহ নহ'লে আমাৰ নহয়। গৰম চাহ আৰু এটা ৰাষ্টিক বিস্কিট, সঁচাকৈ দেই অসমৰ লেখীয়া ফিল কিমান ট্ৰাই কৰোঁ কিন্তু চব জেগাত পোৱা নাযায়। কিন্তু তথাপিও আমি বিচাৰি বিচাৰি পালোঁ। গাঁৱৰ ল'ৰা হয় আৰু আমি সদায় এনেকৈয়ে চাহ ভাল পাওঁ। ৰেষ্টুৰেণ্ট গৈ পিনে কফি এইবোৰ একেবাৰে মোৰতো আদতে নাই। কিন্তু তথাপিও কেতিয়াবা গুচি যাওঁ। কিন্তু বিশেষকৈ মোৰ এইটো কাপ আৰু চাহ
মোৰ বিশেষকৈ প্ৰিয় আৰু সেইকাৰণে গধূলি মই আৰু মোৰ ৱাইফ দুইজনে আমি লাইক এ বেষ্ট ফ্ৰেণ্ড সদায় থাকোঁ আৰু সেইটো কাৰণে সদায় আমি ওলাই আহোঁ আৰু বিশেষকৈ আজি মই ভিডিঅ'টো বনাইছোঁ বহুতৰ পৰা আজি ইনস্পিৰেশ্যন পালোঁ যে ভিডিঅ'বোৰ বনালে কিবা কিবি থাকে ন নিজৰ এক্সপিৰিয়েঞ্চ নিজৰ কামবোৰ শ্বেয়াৰ কৰা চ' বিশেষকৈ মই ইয়াতো কাম কৰিব আহিছোঁ চ' কেতিয়াবা মই নিজৰ এক্সপিৰিয়েঞ্চবোৰো এতিয়া মেমৰি কৰি আছোঁ আৰু ইনষ্টাগ্ৰাম ইউটিউব চবতে আপলোড কৰিম আৰু চাওঁ আপোনালোকে কিমান ছাপোৰ্ট কৰে আৰু কিমান মোক মৰম কৰে